ভাৰত বনাম নিউজিলেণ্ডৰ তৃতীয়খন টি20 কাইলৈ হ'ব বৰ্ষাপাৰাত আৰু কাইলৈ গুৱাহাটীত যিখন খেল অনুষ্ঠিত হ'ব সেই খেলখনৰ বাবে দেওবাৰৰ দিনটোত বিশেষকৈ গুৱাহাটীত বিশেষ পথৰ নিৰ্দেশনা জাৰি কৰা হৈছে। কাইলৈ বিয়লি 2 বজাৰ পৰা গুৱাহাটীৰ বহু পথত যাতায়াতৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰা হৈছে। একে দেৱ ৰোড, একে আজাদ, কুলশইকীয়া পথত বাণিজ্যিক বাহনৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে। VIP কাৰ পাছ থকাসকলে কুলবসুমতাৰী পথেৰে প্ৰৱেশ কৰিব লাগিব। লাল গণেশৰ পৰা বিৰুবাৰীলৈ পথছোৱা হ'ব ওৱান ৱে। বিৰুবাৰী দিশৰ পৰা লাল গণেশলৈ যোৱা বাহন চাইকেল ফেক্টৰীলৈ যাব লাগিব আৰু জৰুৰীকালীন সেৱাত নিয়োগ থকা বাহনৰ ক্ষেত্ৰত নাথাকিব অৱশ্যে কোনো নিষেধাজ্ঞা। স্থানীয় লোকৰ প্ৰৱেশৰ বাবে বিশেষ ব্যৱস্থা যান বাহন আৰক্ষীৰ। কাইলৈ অঞ্চলটোৰ বাসিন্দায়ো ৰাজপথত কোনো বাহন ৰখাব নোৱাৰিব। একে আজাদ পথেৰে অহা বাহন বিশাল মেৰেজ ৰোলিং ফিল্ডত ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰতো পাৰ্কিং কৰিব পাৰিব বাহনসমূহ। মোবাইল ফোন আৰু মানিবেগৰ বাহিৰে কোনো সামগ্ৰী যাতে ভিতৰলৈ নিব নোৱাৰে তাৰ ওপৰত চোকা নজৰ ৰাখিব। 4 বজাত বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ দৰ্শকৰ বাবে খুলি দিয়া হ'ব। ইতিমধ্যে খেলখনৰ সকলো টিকট বিক্ৰী হৈছে বৰ্ষাপাৰাত। জনাইছে এচিয়ে বৰ্ষাপাৰাত ভাৰত নিউজিলেণ্ডৰ কোনো এটা দলে নকৰে অৱশ্যে অনুশীলন। অসম টিকেট সন্থা আৰু যান বাহন আৰক্ষীৰ যুটীয়া সংবাদমেল আজি আৰু সেই সময়তে সকলোখিনি কথা সদৰি কৰিছে এচিয়ে। কাইলৈ যিখন থাৰ্ড ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচ আছে ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড, সেইখন যাতে সুকলমে আমাৰ গুৱাহাটীবাসী যাতে উপভোগ কৰিব পাৰে তথা অসমৰ মানুহে উপভোগ কৰিব পাৰে তাৰ কাৰণে আমি এটা ট্ৰেফিক ৰেগুলেশ্যন এটা আমি কৰিছোঁ। যিটো আগে পিছে যিমানকেইখন খেলা হয় অলমষ্ট সকলোখিনি একেই আছে। যিহেতু খেলখন 7 বজাৰ পৰা আৰম্ভ হ'ব সন্ধিয়া, সেইকাৰণে আমি ৰেষ্ট্ৰিকশ্যন যিবিলাক আছে ধৰক কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল, বিশেষকৈ আপোনালোকে জানে একে আজাদ ৰোডটো যিহেতু কনষ্ট্ৰাকশ্যন অফ নিউ ব্ৰিজ কাৰণে অলপ খেলি মেলি এটা অৱস্থাত আছে অলৰেডি। সেইটো কাৰণে মই PW ডিপাৰ্টমেণ্ট বা অসম চৰকাৰক ধন্যবাদ এইকাৰণে কৰিছোঁ যে তেওঁলোকে বহুতখিনি আমাৰ ৰাস্তা ঠিক কৰি দিছে যাতে প্লেয়াৰখিনি সুকলমে আহিব পাৰে। যিখিনি মেচ অফিচিয়েল আছে, যিসকল খেলৰ লগত জড়িত সকলো ব্যক্তি যাতে সুকলমে ইয়ালৈ আহিব পাৰে। তাৰোপৰি যিখিনি অনুৰাগী আছে তেওঁলোকৰ অহা যোৱা কোনো অসুবিধা নহয়, সেইকাৰণে গুৱাহাটী ট্ৰেফিক পুলিচে কিছুমান ট্ৰেফিক ৰেগুলেশ্যন আমি কৰিছোঁ যে 2টা বজাৰ পিছৰ পৰা একে দেৱ আৰু একে আজাদ বিশেষকৈ আৰু কুলবসুমতাৰী ৰোডত কোনো ধৰণৰ যিখিনি আমাৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল আছে সেইখিনি চাল চলন কৰিবলৈ আমি নিদিম। আৰু আপোনালোকে জানে অলৰেডি অসম ক্ৰিকেট এছ'চিয়েশ্যনে কিছুমান কাৰ পাছ ইছ্যু কৰে। যিসকল কাৰ পাছ লৈ আহিব VIP কাৰ পাছ বা যিখিনি ইনচাইড দি ষ্টেডিয়াম পাৰ্কিং, তেওঁলোকৰ গাড়ীবিলাক আমি কুলবসুমতাৰী ৰোডটোত এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব ফ্ৰম বৰ্ষাপাৰা তিনিআলি। বহুত মানুহে কেতিয়াবা অলপ ভুল বুজাবুজি হয়, কিছুমান গাড়ী ধীৰেণপাৰাৰ পৰা সোমাব বিচাৰে। গতিকে মই আপোনালোকৰ থ্ৰুদি এইটোৱে অনুৰোধ কৰিছোঁ ৰাইজক যে ধীৰেণপাৰা দি যাতে কোনো গাড়ী সোমাবলৈ আমাৰ কাৰণে যাতে চেষ্টা নকৰে, কাৰণ এইটো আমি ওৱান ৱে কৰিছোঁ যাতে সকলোৰে সুবিধা হয়। তাৰপিছত আছে আপোনালোকৰ যিসকল গাড়ী পাছ থাকিব লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীলৈ তো ওৱান ৱে হ'ব। লাল গণেশৰ পৰা গাড়ীখিনি বিৰুবাৰী ফালে ওলাই যাব পাৰিব, কিন্তু বিৰুবাৰীৰ পৰা যিখিনি গাড়ী আহিব সেইখিনি গাড়ী আমি চাইকেল ফেক্টৰীৰ ৰাইট চাইডে ডাইভাৰ্ট কৰাম। FA ৰোডেদি ডাইভাৰ্ট কৰা এইটো একে দেৱৰ ৰচনীৰে ওলাই যাব গাড়ীখিনি। গতিকে একে আজাদ ৰোডটোৰ কথা আকৌ কৈছোঁ, আপোনাৰ লাল গণেশৰ পৰা ষ্ট্ৰেইট আহিব পাৰিব আপ টু বিৰুবাৰীলৈ, আৰু বিৰুবাৰীৰ পৰা যিখিনি গাড়ী লাল গণেশৰ পৰা আহিব সেইখিনি গাড়ী আমি লাল গণেশত চাইকেল ফেক্টৰীৰ ওচৰত চাইকেল ফেক্টৰী ৰাইট চাইডে ডাইভাৰ্ট কৰে FA ৰোডেদি আমি এইটো একে দেৱলৈ পঠিয়াই দিম। সেইটো বেছিক আমাৰ ট্ৰেফিক প্লেন, সেইটো আমাৰ ট্ৰেফিক প্লেন। আৰু মই আপোনালোকক যিখন আমাৰ ৰেগুলেশ্যন দিছোঁ সেই ৰেগুলেশ্যন আপোনালোকক দি দিম যাতে আপোনালোকৰ সহায়তে আপোনালোকৰ সহযোগিতাত অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজে যে গম পায় যে অহাকালিৰ কাৰণে কিখিনি ট্ৰেফিক ৰেগুলেশ্যন আমি কৰিছোঁ। এই যিখিনি ৰেগুলেশ্যন কৰিছোঁ সেই ৰেগুলেশ্যনখিনিৰ লগত কোনো ধৰণৰ এম্বুলেঞ্চ
বা যিখিনি আমাৰ এম্বুলেন্সে হওক, ফায়াৰ ব্ৰিগেডে হওক বা মেডিচিন কেৰিং ভেহিকেল হওক, সেইখিনি কোনো ধৰণৰ প্ৰযোজ্য নহ'ব। ইয়াৰ আপোনালোকে গম পায় কেইদিনমানৰ আগতে ইয়াতে ফিফা কাপ এটা হৈছিলে। সেই কাপতো আমি একেখিনি ৰেগুলেশ্যনে কৰিছিলোঁ, কিন্তু আজিৰ পৰা কেইদিনমানৰ আগত ইয়াৰ লোকেল ৰেচিডেণ্টছখিনি আহিছিল মোৰ ওচৰলৈ, যে তেওঁলোকে এটা অনুৰোধ কৰিছিল যে যোৱাবাৰ তেওঁলোকে কিবা এটা সমস্যা পাইছিল। গতিকে আপোনালোকৰ থ্ৰুদি মই জনাব খুজিছোঁ, যি লোকেল ৰেচিডেণ্টছ আছে তেওঁলোককো আমি গাড়ীখিনি সোমাবলৈ দিম। গোটেই ৰিকুৱেষ্ট যে তেওঁলোকে গাড়ীয়ে হওক বা বাইকে হওক কোনো যদি ৰাস্তাৰ ওচৰত ৰাখি গুচি নাযায়, যিহেতু কুলবসুমতাৰী গোটেই ৰোডটো ন' পাৰ্কিং এৰিয়া হ'ব। তেওঁলোকে যাতে গাড়ী থোৱা, কাৰণ এনেকুৱা হ'ব যে কোনোবাই ৰেচিডেঞ্চিয়েল বুলি লোকেল ৰেচিডেঞ্চিয়েল বুলি গাড়ী লৈ আহিব পাৰে, গাড়ীখন ৰাস্তাতে থৈ গুচি যাব পাৰে। আপোনালোকৰ থ্ৰুদি এইটোৱে অনুৰোধ জনাইছোঁ যে কোনোবা যদি সোমাই উইদাউট পাৰপাছ আমি সোমাব দিম যদি লোকেল ৰেচিডেঞ্চ বুলি কয়, গাড়ীখনে হওক বা বাইকখনে হওক বা চাইকেলখনে হওক যাতে তেওঁলোকে ৰাস্তাৰ কাষত যাতে থৈ গুচি নাযায়। তেতিয়াহ'লে কিন্তু আমি এজ পাৰ প্ৰচিডিঅ'ৰ আমাৰ যিটো ট' ভেহিকেল আছে, ট' ভেহিকেল দি আমি কিন্তু টনাই দিম। সেইটো হৈছে বেচিক ট্ৰেফিক ৰেগুলেশ্যন। আৰু আপোনালোকৰ প্ৰতি আৰু এটা মই জনাইছোঁ অনুৰোধ, কাৰণ বহুত ধৰণৰ কনফিউজন কেতিয়াবা ক্ৰিয়েট হয় মানুহৰ। তেওঁৰ গেট নম্বৰ 7টো কোনফালেদি সোমাব। এতিয়া যিসকলৰ গেট আছে, টিকেটৰ গেট নম্বৰ থাকিব ধৰক ইনাৰ গেটটো, গেট নম্বৰ 5 আৰু 6, তেওঁলোকক ভূপেন হাজৰিকা পথটোদি আহিবলৈ অনুৰোধ জনাইছোঁ। যিটো ভূপেন হাজৰিকা পথ আহিছে NH 27 ISBT কিনাৰেদি যিটো ৰাস্তা সোমাই আহিছে, সেই ৰাস্তাটো যদি আহে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। গেট 5 আৰু 6, তেনেকে গেট নম্বৰ 4 যিটো আছে সেইটো ৰলিং মিল ফিল্ডেদি যদি সোমাই দিয়ে একদম ওচৰতে পাব। বহু ক্ষেত্ৰত দেখা যায় চাপোজ গেট নম্বৰ 4 মানুহজন ক'ৰবাত নামি পেলাই গেট নম্বৰ 4টো বিচাৰি ফুৰে, তেওঁ বেচিকেলি যদি ৰলিং মিল ফিল্ডেদি সোমাই দিয়ে তেতিয়াহ'লে গেট নম্বৰ 4 সন্মুখতে পাব। গেট নম্বৰ 3 এইটো RG বৰুৱা ৰোড, চাউথ পইণ্ট স্কুলখন পাৰ হৈ যিটো বাওঁফালে ৰাস্তা সোমাই গৈছে সেইফালে যদি গুচি যায় তেওঁলোকৰ কাৰণে সুবিধা হ'ব। গেট নম্বৰ 2 এইটো হৈছে কুলবসুমতাৰী ৰোড, আমাৰ যিটো ৰাস্তাতে অহা যোৱা কৰোঁ সেইটো কুলবসুমতাৰী ৰোড। আৰু আপোনাৰ 1B যিটো কৈছোঁ 1B হ'ব যিসকল ইনচাইড